সাধু নগৰী নগেন ককায়ে সদায় মাংস কাটে মই এদিনো সুবিধা নাপাওঁ কেনেবাকে এটুকুৰা খাই চাব পৰা হ'লে বাটে পথে চোৱা পাতনিয়ে পৰি থকা গেলা পচা মঙহবোৰ খাই খাই আমনি লাগিছে আৰু এই নগেন ককায়ে বেচিবলৈ অনা কেঁচা সতেজ মঙহ এটুকুৰাও যদি খাবলৈ পালোহেঁতেন সুবিধাই নাপাওঁ নহয় মাটিত টুকুৰা এটাও নপৰে নহয় কেনেবাকে সুবিধা পাম নেকি বুলি সদায় চুপ লৈ থাকোঁ কিন্তু নাই মোৰ মনৰ আশা মনতে থাকিব যেন পাইছোঁ যাওঁগৈ আৰু আজিও নাপালোঁ নগেন কাইৰ মঙহ বিক্ৰী কৰি শেষেই হ'ল ইয়াতে ৰৈ থাকিলে আজি লঘোণে থাকিব লাগিব আজি ৰমেনহঁতৰ চোৱা পাতনিতে যি পাওঁ খাই লওঁগৈ কাইলৈ আকৌ আহিম হে প্ৰভু আজি মোক চকু মেলি চোৱা আৰু এটুকুৰা পৰি যাচোন মাটিত পৰিল 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 বাপেকে নগেন কায়ে বুটলিব নাপাওঁতেই মই পাই গলো আজি মোৰ ভাগ্যখন বৰ ভাল যেন পাইছোঁ আজি জুতি ল'ম এই মঙহৰ ইয়াত থাকিলে নগেন কায়ে মোৰ পিঠি ফালিব গতিকে নৈখনৰ সিপাৰে গৈ গছৰ তলত বহি আৰামেৰে খাম এইটো আকৌ ক'ৰ পৰা আহিল ইয়াৰ মুখতো দেখোন মঙহ মোৰ আজি কপাল ফলিছে যেন পাওঁ ইয়াক দম দি তাৰ মঙহ টুকুৰাও যদি ল'ব পাৰোঁ তেন্তে বৰ মজা হ'ব মই দুগুণ জুতি ল'ব পাৰিম এয়া কি মোৰ মুখৰ মঙহ টুকুৰাহে দেখোন সি লৈ গ'ল কি হ'ব এতিয়া মই আনৰ আহাৰ কাঢ়িব বিচাৰি মোৰ মুখৰ মঙহ টুকুৰাহে হেৰুৱালোঁ অতি লোভ কৰাৰ ফলত মোৰ এই দশা হ'ল এসময়ৰ কথা এখন হাবিৰ এটা বৰ অহংকাৰী শিয়াল আছিল এদিনাখন সি আন এখন হাবিত থকা তাৰ কোনোবা মিতিৰৰ ঘৰলৈ যাবলৈ ওলাল আজিৰ দিনটো কি সুন্দৰ সি গৈ আছে কিছু সময়ৰ পাছত তাৰ ভাগৰ লাগিল আৰু পিয়াহো লাগিবলৈ ধৰিলে ইমান গৰম বৰ ভাগৰ লাগিছে কেনিবা পানী দুনি অকণমান পোৱা হ'লে এইদৰে গৈ থাকোঁতে তাৰ পিয়াহ আৰু বৃদ্ধি পাবলৈ ধৰিলে মোৰ অত্যন্ত পিয়াহ আৰু ভোক লাগিছে লগত কিবা এটা লৈ অহা হয় ভাল আছিল বাটে পথেও একোৱে খোৱা বস্তু দেখা নাই এতিয়াও ভালেমান বাট যাবলৈ আছে কি কৰা যায় এইদৰে গৈ থাকোঁতে সি এঠাইত কিছুমান পকা ৰসাল আঙুৰ দেখা পালে সেয়া দেখোন আঙুৰ লমালমে লাগি আছে ভালেই হ'ল
এই আঙুৰেৰেই মোৰ ভোক পিয়াহ গুচিব। আঙুৰখিনি মিঠা আৰু বৰ ৰসাল যেন দেখা গৈছে। নিশ্চয় বৰ সুস্বাদু হ'ব। বাহ, আজিলৈকে মই ইয়াতকৈ ধুনীয়া আঙুৰ দেখা নাই। ইহঁতক মই নোখোৱাকৈ এৰিমনে? নিশ্চয় খাম। শিয়ালটোৱে সেই আঙুৰবোৰ পাৰিবলৈ চেষ্টা কৰিলে। সি জঁপিয়ালে, কিন্তু আঙুৰবোৰ ঢুকি নাপালে। সি পুনৰ জঁপিয়ালে, কিন্তু নাই, এইবাৰো আঙুৰবোৰ ঢুকি নাপালে। এইদৰে সি বাৰে বাৰে চেষ্টা কৰিও আঙুৰৰ কাষেই চাপিব নোৱাৰিলে। আঙুৰবোৰ যথেষ্ট ওপৰত আছিল। যিমান জঁপিয়ালেও সি ঢুকি পাব নোৱাৰিছিল। মই ভাবি লওঁ যে নাই মই ভাবি নলওঁ। মই জানো যে এই আঙুৰবোৰ পকাই নাই। কিন্তু সি আঙুৰবোৰৰ পৰা চকু আঁতৰাব পৰা নাছিল। মই সপোনহে দেখিছোঁ চাগে। ইয়াত দিঠক নহয়। মই এই আঙুৰবোৰ আৰু চাই নাথাকোঁ। এইবোৰ টেঙা। এইবোৰ দেখাতহে মিঠা আৰু ৰসাল, কিন্তু তথাপিও এইবোৰ টেঙা। এইবুলি সি সেই ঠাইৰ পৰা যাবলৈ ধৰিলে, কিন্তু আঙুৰৰ পৰা চকু আঁতৰাব নোৱাৰিলে। এই আঙুৰবোৰ টেঙা। সঁচাই বৰ টেঙা। এইবোৰ মিঠা নহয়। মিঠা হ'বই নোৱাৰে। সঁচাই বৰ টেঙা। এই টেঙা আঙুৰ সোপাৰ লগত ইমান কষ্ট কৰি লাভ নাই। এইবুলি শিয়ালে গুচি গ'ল। হয়তো সি কোৱা কথাৰ ওপৰত তাৰ নিজৰে বিশ্বাস হোৱা নাছিল, কিন্তু বেচেৰাইনো আৰু কৰিব কি? গতিকে কিছু লোকে পাব নোৱাৰা বস্তুটোক নেদেখাৰ ভাও জোৰে আৰু মূল্যহীন বুলি কয়, আৰু কয় যে আঙুৰবোৰ টেঙা। গাধটোৰ বাবে কাপোৰৰ বোজা কঢ়িওৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। কি যে হ'ব নহয় এই গাধটোৰ লগত মোৰ গতিত। সেইদিনা যথেষ্ট গৰমো আছিল। হৰিয়ে কাপোৰৰ বোজা কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিছিল। তাৰ গাধটোৱে এতিয়া একোৱে কৰিব নোৱাৰা হৈ পৰিছিল। হৰিয়ে ভাবি পোৱা নাছিল যে সি কি কৰা উচিত। মই বৰ পৰিশ্ৰম কৰোঁ, কিন্তু মই যথেষ্ট ধন আৰ্জিব পৰা নাই।